প্ৰাৰ্থনা কৰাৰ এটা সময় আছে সেইটো হৈছে অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত সেই সময়ত যদি আপুনি প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনা 100% আপোনাৰ ঈশ্বৰে স্বীকাৰ কৰে আৰু আপুনি সেই হিচাপে কিন্তু সফলতা লাভ কৰিবলৈ সক্ষম হ'বই হ'ব এতিয়া ব্ৰহ্ম মুহূৰ্ত অমৃত বেলা কিমান সময়ৰ পৰা আৰম্ভ হয় ৰাতি 8 বাজিৰ পৰা আৰম্ভ হয় আসলতে অফিচিয়েলি কিন্তু আপুনি 3 বাজিৰ পৰা লৈ 4 বাজিৰ ভিতৰত যিকোনো এটা সময়ত উঠি আপুনি যি মনত আপুনি যি বিচাৰে সেয়া যদি আপুনি সংকল্প আধাৰ লৈ কৰে প্ৰাৰ্থনা মানে কি যদি এনেই প্ৰাৰ্থনা কৰিছো নহব হে ভগৱান মোক এটো দিয়া হেতু দিয়া ন তেনেকে নহয় প্ৰাৰ্থনা কৰিবলগীয়া হলে এনেকে ক'ব লাগিব সংকল্প যে আপোনাক কি লাগে শান্তি লাগে উদাহৰণ স্বৰূপে সংকল্প কৰিব লাগিব মই শান্ত স্বৰূপ মই শান্তিৰ সাগৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান মই সুখ স্বৰূপ সুখ মোৰ স্বধৰ্ম সুখ মোৰ জনমসিদ্ধ অধিকাৰ